একদম আটাইতকৈ যিটো মানে ভয়ানক শাস্তি হ'ব পাৰে সেইটোৱে শাস্তি দিয়ক। মানে অসুৰ বধ যিটো মই যোৱাবাৰ কৈছিলোঁ, অসুৰ বধ হওক, এই অসুৰ বধেই হ'ব লাগিব আৰু তাৰ বাহিৰে গত্যন্তৰ নাই। অপশক্তি নিৰ্মূল কৰিবই লাগিব আৰু সেয়াই পৃথিৱীত সেইটোৱে আচলতে ভগৱানে যদি ন্যায় দিয়ে সেইটোৱে ন্যায় দিয়ে। গতিকে অপশক্তি একেবাৰে সমূলি ধ্বংস হ'ব লাগিব। মই কেতিয়াও দেখা নাই, আজিও বিচিত দেখিছোঁ, যোৱাবাৰো মই একেটা কথাই কৈছিলোঁ আৰু এইবাৰতো দেখিছোঁ শ্যামকানু মহন্তইও যিহেতু বেইল পিটিশ্যন দিছে। গতিকে সকলোবোৰ দেখোন ঠিকেই আছে, তেওঁলোকৰ কোনো ধৰণৰ অনুশোচনা আৰু কোনো ধৰণৰ পৰিতপ্ত মোৰ মুখখনত একো দেখাই নাই আৰু তেওঁলোকৰ কোনো স্বাস্থ্যজনিতও বেলেগ একো পাৰ্থক্য দেখা নাই। ঠিকে আছে, পাঁচজনে দিছে। যোৱাবাৰ 3জনৰ আছিলে, এইবাৰ 5জন। এবাৰ নন্দেশ্বৰ বৰা আৰু শ্যামকানু মহন্তইও দিছে। আগতে সন্দীপন গাৰ্গ, পৰেশ বৈশ্য আৰু অমিত প্ৰসাদ আছিল। 5জনে, যোৱাবাৰ 3জনে দিছিলে, এবাৰ 2জনে দিছে। একদম আটাইতকৈ যিটো মানে ভয়ানক শাস্তি হ'ব পাৰে সেইটোৱে শাস্তি দিয়ক। মানে অসুৰ বধ যিটো মই যোৱাবাৰ কৈছিলোঁ, অসুৰ বধ হওক, এই অসুৰ বধেই হ'ব লাগিব আৰু তাৰ বাহিৰে গত্যন্তৰ নাই। অপশক্তি নিৰ্মূল কৰিবই লাগিব আৰু সেয়াই পৃথিৱীত সেইটোৱে আচলতে ভগৱানে যদি ন্যায় দিয়ে সেইটোৱে ন্যায় দিয়ে। গতিকে অপশক্তি একেবাৰে সমূলি ধ্বংস হ'ব লাগিব। মই কেতিয়াও দেখা নাই, আজিও বিচিত দেখিছোঁ, যোৱাবাৰো মই একেটা কথাই কৈছিলোঁ আৰু এইবাৰতো দেখিছোঁ শ্যামকানু মহন্তইও যিহেতু বেইল পিটিশ্যন দিছে। গতিকে সকলোবোৰ দেখোন ঠিকেই আছে, তেওঁলোকৰ কোনো ধৰণৰ অনুশোচনা আৰু কোনো ধৰণৰ পৰিতপ্ত মোৰ মুখখনত একো দেখাই নাই আৰু তেওঁলোকৰ কোনো স্বাস্থ্যজনিতও বেলেগ একো পাৰ্থক্য দেখা নাই। ঠিকে আছে, পাঁচজনে দিছে। যোৱাবাৰ 3জনৰ আছিলে, এইবাৰ 5জন। এবাৰ নন্দেশ্বৰ বৰা আৰু শ্যামকানু মহন্তইও দিছে। আগতে সন্দীপন গাৰ্গ, পৰেশ বৈশ্য আৰু অমিত প্ৰসাদ আছিল। 5জনে, যোৱাবাৰ 3জনে দিছিলে, এবাৰ 2জনে দিছে। একদম আটাইতকৈ যিটো মানে ভয়ানক শাস্তি হ'ব পাৰে সেইটোৱে শাস্তি দিয়ক। মানে অসুৰ বধ যিটো মই যোৱাবাৰ কৈছিলোঁ, অসুৰ বধ হওক, এই অসুৰ বধেই হ'ব লাগিব আৰু তাৰ বাহিৰে গত্যন্তৰ নাই। অপশক্তি নিৰ্মূল কৰিবই লাগিব আৰু সেয়াই পৃথিৱীত সেইটোৱে আচলতে ভগৱানে যদি ন্যায় দিয়ে সেইটোৱে ন্যায় দিয়ে। গতিকে অপশক্তি একেবাৰে সমূলি ধ্বংস হ'ব লাগিব। মই কেতিয়াও দেখা নাই, আজিও বিচিত দেখিছোঁ, যোৱাবাৰো মই একেটা কথাই কৈছিলোঁ আৰু এইবাৰতো দেখিছোঁ শ্যামকানু মহন্তইও যিহেতু বেইল পিটিশ্যন দিছে। গতিকে সকলোবোৰ দেখোন ঠিকেই আছে, তেওঁলোকৰ কোনো ধৰণৰ অনুশোচনা আৰু কোনো ধৰণৰ পৰিতপ্ত মোৰ মুখখনত একো দেখাই নাই আৰু তেওঁলোকৰ কোনো স্বাস্থ্যজনিতও বেলেগ একো পাৰ্থক্য দেখা নাই। ঠিকে আছে, পাঁচজনে দিছে। যোৱাবাৰ 3জনৰ আছিলে, এইবাৰ 5জন। এবাৰ নন্দেশ্বৰ বৰা আৰু শ্যামকানু মহন্তইও দিছে। আগতে সন্দীপন গাৰ্গ, পৰেশ বৈশ্য আৰু অমিত প্ৰসাদ আছিল। 5জনে, যোৱাবাৰ 3জনে দিছিলে, এবাৰ 2জনে দিছে। একদম আটাইতকৈ যিটো মানে ভয়ানক শাস্তি হ'ব পাৰে সেইটোৱে শাস্তি দিয়ক। মানে অসুৰ বধ যিটো মই যোৱাবাৰ কৈছিলোঁ, অসুৰ বধ হওক, এই অসুৰ বধেই হ'ব লাগিব আৰু তাৰ বাহিৰে গত্যন্তৰ নাই। অপশক্তি নিৰ্মূল কৰিবই লাগিব আৰু সেয়াই পৃথিৱীত সেইটোৱে আচলতে ভগৱানে যদি ন্যায় দিয়ে সেইটোৱে ন্যায় দিয়ে। গতিকে অপশক্তি একেবাৰে সমূলি ধ্বংস হ'ব লাগিব।